মৰিগাঁওবাসীলৈ আহি আছে ভাল খবৰ। শীঘ্ৰেই মৰিগাঁও চহৰৰ মাজমজিয়ালৈ পূৰ্বৰ দৰেই চলিব বাছ, টেক্সি অথবা অন্যান্য যাত্ৰীবাহী বাহনসমূহ। প্ৰথম অৱস্থাত 60খন বেটাৰী চালিত অটো আৰু 30খন পেট্ৰল চালিত অটোৰে আৰম্ভ হ'ব এই যাতায়াত ব্যৱস্থা। মৰিগাঁও জিলা চেম্বাৰ অৱ কমাৰ্চৰ সৈতে মৰিগাঁও জিলা আয়ুক্ত অনামিকা তেওৱাৰীয়ে হোৱা এক সাক্ষাতত এই আশ্বাস দিয়া বুলি জনায় মৰিগাঁও চেম্বাৰ অৱ কমাৰ্চে। জিলা আয়ুক্ত অনামিকা তেওৱাৰীৰ এই পদক্ষেপক আদৰণি জনাই অতি কম সময়তে সকলো যান বাহন চহৰখনৰ মাজমজিয়ালৈ চলাচল কৰাৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনায় মৰিগাঁও চেম্বাৰ অৱ কমাৰ্চে। আজি আমি বিগত 8টা মাহৰ পিছত আজি আমি জিলা উপায়ুক্তই আমাক 15 আগষ্টৰ শেষত আমাক লগ ধৰাৰ এটা ইচ্ছা প্ৰকাশ কৰিলে আৰু আমি অসম চেম্বাৰ অৱ কমাৰ্চ মৰিগাঁও জিলা সমিতিয়ে বিভিন্ন সময়ত আমি ব্যৱসায়ীসকলৰ স্বাৰ্থত আমি তেখেতক মেম'ৰেণ্ডাম দি আহিছিলোঁ আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি 15 আগষ্টৰ আগত বাইদেৱে ক'লে যে 15 আগষ্টৰ পিছত আপোনালোকক মই এটা ভাল খবৰ দিম। আজি শেহতীয়াকৈ আপোনালোকক সেই ভাল খবৰটো দিব ওলাইছোঁ যে মৰিগাঁৱত মানে ইলেক্ট্ৰনিক অটো 60খন আৰু পেট্ৰল চালিত 30খন অটো দি আমাৰ ব্যৱসায়ীসকলক বা গাঁৱৰ জনসাধাৰণক মৰিগাঁও টাউনলৈ আহিবৰ কাৰণে যিটো সুচল ব্যৱস্থা এটা কৰি দিছে, আমি এই চেগতে মৰিগাঁও জিলা আয়ুক্তক ধন্যবাদ জনাইছোঁ। আৰু পৰৱৰ্তী সময়ত আমাৰ বাছ আৰু মেজিক সকলো অহাৰ ক্ষেত্ৰত বাইদেৱে যিটো আমাৰ আগত যিটো আশ্বাস দিলে আনিবৰ কাৰণে যিটো চেষ্টা কৰি আছে, সেইটো কাৰণে আমি বাইদেউক ধন্যবাদ জনাইছোঁ যাতে পৰৱৰ্তী সময়ত সেই মেজিকখিনিও যাতে আমাৰ মৰিগাঁৱৰ ভিতৰলৈ সোমাই দিয়ে। সদ্যহতে আজিৰ তাৰিখত বাইদেৱে এই অটোখিনি পেট্ৰল চালিত আৰু আপোনাৰ ইলেক্ট্ৰনিক যিখিনি 90খন 60খন আৰু 90খন এই অটো মৰিগাঁৱত মানে চলাচল কৰিবৰ কাৰণে গ্ৰাহকসকলৰ মাজত কি কয় জনসাধাৰণৰ মানে দোকানীসকলৰ মাজত আনি দিবৰ কাৰণে যিটো সুচল ব্যৱস্থা কৰিলে, এই চেগতে মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু ব্যৱসায়ী গোষ্ঠী হৈ মই সকলোকে ধন্যবাদ জনাইছোঁ যাতে আপোনালোকৰ জৰিয়তে আমাৰ ব্যৱসায়ীসকলৰ মাজলৈ যাতে এই খবৰটো বিয়পি যায়। ধন্যবাদ। ইমান মাহে সফলতা আপোনালোকে অৰ্জন কৰিছে, হয়, এই ক্ষেত্ৰত কি ক'ব? এই ক্ষেত্ৰত মই আমাৰ সকলো ব্যৱসায়ী গোষ্ঠীৰ যিসকল আমাৰ প্ৰতিনিধি আছিলে, আমাৰ ব্যৱসায়ী আছিলে, আমি তেখেতক ধন্যবাদ জনাব লাগিব। তেখেতসকলে আমাক প্ৰতি সময়তে আমাক খুচৰি আছিলে যে আপোনালোকে যাওক কিবা এটা কৰক, আৰু সেই মতে আমি ৰাইজৰ এটা দুখ দুৰ্গতিৰ কথা চিন্তা কৰি আমি অহৰহ আমি DC বাইদেউৰ লগত লাগি আছোঁ। কোনোবা এটা সময়ত আমি অপ্ৰিয় হ'ব লগা হৈছিল বাইদেউৰ পৰা, আপোনালোকে কিমান আহি থাকে, এনেধৰণৰ কিছু কথাৰ মুখামুখি আমি হৈছিলোঁ। গতিকে আমি যিয়ে নহওক আমি লাগি থাকিব লাগিব আৰু এই গোটেই কথাখিনি এটা সময়ত গৈ হয়তো 2-3 মাহৰ ভিতৰত হয়তো গোটেই কথাখিনি সুচল এটা অৱস্থালৈ আহি পৰিব। ধন্যবাদ।